আজিও দাম দি আছে যে ছাৰে জীৱনটো আগৰ পৰা যেনেকৈ আৰম্ভ কৰিছিলে এই মাছ ভাগৰ এই সময়টোৰ পৰা কিছুমান কথা শিকিব লাগিব একদম সকলো অভিভাৱকক কৈছোঁ দেই যিবিলাক দিনকাল আহিছে আপোনালোকে একদম সৰুৰ পৰা শিকাব বুজিছা কি মস্তি দৈ খালোঁ তোমাক মায়ে মাৰিছিলে নি মায়ে মাৰিছিলে নি কি খাইছা তুমি কি খাইছা এইটো কি আছে বাতিটোত কি আছে চেংডাঙকটো আপোনালোকে দেখিলেই চিনি পায় এই অকণমানিটো কোনে ক'ব পাৰিব কমেণ্টত জনাব দেই এটা সময়ত বিয়াবিলাকত খুব কিতাপ উপহাৰ দিয়া হৈছিলে যিখিনি আমাৰ বয়সৰ মানুহ বা আমাতকৈ আগৰ তেওঁলোকে নিশ্চয় এই কথাটো উপলব্ধি কৰিছে যে আজিকালি কিন্তু কিতাপ প্ৰায়ে দিয়া নহয় পইচা দিয়ে বা বিভিন্ন ধৰণৰ দামী দামী উপহাৰ কিতাপখনৰ দাম কিন্তু যিমানেই নহওক প্ৰতিখন কিতাপেই ষ্টুডেণ্টৰ কাৰণে অতি মূল্যৱান আৰু এইখন হৈছে ডিক্সনেৰী আজি আমি এখন বিয়ালৈ গৈছোঁ আমাৰ এগৰাকী ষ্টুডেণ্টৰ তুলনি বিয়া আকৌ তুলনি বিয়া পতাক লৈ পেলাই কিবা নক'ব দেই কাৰণ আমাৰ সমাজততো তুলনি বিয়া এতিয়াও প্ৰচলিত হৈ আছে কিছুমান নীতি নিয়ম আছে সামাজিকভাৱে কিছুমান নীতি নিয়ম কৰা হয় সমাজ ব্যৱস্থাটো প্ৰত্যেকৰে বেলেগ বেলেগ আহি বিয়াঘৰ পালোহি আৰু প্ৰথমতে আমাক চখ দিছে বৌয়েকে স্কুলৰ ফালৰ পৰা এইটো উপহাৰ দিছোঁ তোমাৰ প্ৰয়োজনীয় বস্তু ৰাখিছোঁ ভালকৈ পঢ়িবা এতিয়া এনেও ভালকৈ পঢ়া আৰু ভালকৈ পঢ়িবা চবেই এনেও তোমাৰ ওপৰত আশা কৰে হয় ধুনীয়াকৈ হাঁহি মাৰি দিয়ে ডাঙৰ হ'লে আমাৰ ছোৱালীজনী তেওঁ অলপ সময় বহাৰ পিছতে আমালৈ চাহ আনিলে দুই এষাৰ কথা পাতিছে আজি আপোনালোকৰ নাম চাম কৰি এইবিলাক চব সামৰণি আৰু ন আজি এটা মানে আমাৰ নিয়ম নীতিটো যাবগৈ অঁ তো কাইলৈ একো নাথাকে সেইটো কথা ভাল আকৌ এনেকৈ আজিয়ে যদি শেষ হয় অঁ ঠিক আছে হ'ব অঁ পিছদিনাখনলৈ নহ'লে দিগদাৰ হয় আকৌ অঁ হয়নে হেৰি কোন হয় মৌচুমী অঁ এপায়েক হয় ন ভালে আছে এতিয়া এগৰাকী এপায়েক এগৰাকী চাই থকা মানুহবোৰ পাইছো কেলে নুতুলিম কওকচোন বাৰু হয় নহয় সদায় চাই থাকো বুলি কৈছে মোৰো ভাল লাগিছে এনেকে লগ পাই হয় সি ভাল হৈছে নহয় এতিয়া সি ধুনীয়াকে ঔষধ পাতিও নিজে খায় আমাক সুধিবলৈ নাই নি একো সুধিবলৈ নাই কেইজন দেখিছা আজি ইয়াত কেইজন দেখিছা ছাৰহঁতক বাকীবোৰ কথা নুসুধা নি মই কৈ দিমগৈ আৰু মৌচুমীয়ে নুসুধিলে বুলি সেইটো কি ললানো এইটো কি লৈছানো কি হয় সেইটো কি হয় কেইবছৰ হৈছে ডাঙৰ ডাঙৰ লাগিছে ন মাকে ডাঙৰ নিচিনা এনাইবোৰ একে জাং ডাঙৰ মানুহ মৌচুমী ইমান পঢ়া শুনাত ভাল তাৰ এক্সট্ৰা এক্টিভিটি যিখিনি সেইখিনিও ভাল ফালৰ পৰা ক'বলৈ হ'লে আমাৰ স্কুলৰ বেষ্ট ষ্টুডেণ্ট আৰু সদায় আমি এইটোৱে আশা কৰিম আৰু লগতে ইয়ালৈ আহিহে গম পাইছোঁ তাই বোলে পেহীয়েক এপায়েক চবেই বোলে মোৰ ভিডিঅ' চাই সেইকাৰণে বহুত বেছি ভাল লাগিছে যিহেতু ক'বলৈ আহিলে যেতিয়া লগ পাই যাওঁ নহয় মোৰ ভিডিঅ' চাওঁ বুলি ক'লে কেনেকুৱা লাগে গম পায় এই যে যেনেকৈ মোৰ ধৰক আপা নিচা পেহী মাহী কাৰোবাৰ ঘৰ যেনেকৈ মানুহবিলাক লগ পাওঁ সেইবিলাক যেনেকৈ আপোন মানুহ তো যেনেকৈ ভিডিঅ' চোৱা মানুহখিনি লগ পালে একদম পৰিয়ালৰ মানুহবোৰ লগ পোৱাৰ নিচিনা লাগে কাৰণ এইটো এটা পৰিয়াল নহয় জানো আপোনালোকে নিজৰ পায়ো ভাল লাগে নিজৰ বকতা নিজৰ চাইডৰ হয় সঁচাকৈ হয় আৰু সঁচাকৈ লগ পাই বহুত বেছি সুখী হ'লোঁ সদায় ভালে কুশলে থাকক কিন্তু আজি বিয়া নহয় বিয়া আছে কাইলৈ কিন্তু কথা হ'ল কি কাইলৈ আমাৰ স্কুল বন্ধ মজা হাঁহি মাৰি আছে বিয়া থাকিব লাগে ন খোলা হাঁহি তেতিয়াহে ভাল লাগে আৰু সন্ধিয়ালৈ চাগে বিয়ানাম চিয়ানাম হ'ব কিন্তু আজি আমনি দিবলৈ অহা নিচিনা হৈছে আগদিনা অৱশ্যে তেওঁলোকৰ নাম প্ৰসংগ হৈছে আজিয়ে নাম পাতি যিটো মানে পুষ্পিতা হোৱাৰ পাছত সূচী কৰ্ম কৰে ন সেইখিনি আজিয়ে হৈ গ'ল তো কাইলৈ আলহী অতিথি ধুনীয়াকৈ মাতিব
যাওঁ নেকি আমি কি ৰমা কিবা চাহ তাহ খালো দেই চাহ খাই আজৰি এই চাহ খালো ইমান ধুনীয়াকে জেলেপি কেইটা আছে ঐ কেনেকুৱা টেষ্টি কি ধুনীয়া জেলেপি খালো তুমি খাবা খাব পাৰিব নাই তাই এইকেইদিন কেনেকুৱা লাগিলে গৰমত ন ছোৱালীবিলাকৰ একেটা দিন আৰু এইকেইটা দিনৰ পৰাই কি হয় বাৰু জীৱনটো আগৰ পৰা যেনেকৈ আৰম্ভ কৰিছিলা এই মাজভাগৰ এই সময়টোৰ পৰা কিছুমান কথা শিকিব লাগিব আমি স্কুলত শিকাও নহয় বহুত কথা শিকাওঁ ইহঁতক গুড টাচ বেড টাচ ঘৰত শিকাইছো নে নাই ক'ব ন মই সিহঁতক ইমানলৈকে শিকাইছো একদম সকলো অভিভাৱকক কৈছো দেই যিবিলাক দিনকাল আহিছে আপোনালোকে একদম সৰুৰ পৰা শিকাব আৰু এইবিলাক কথা একদম মুকলিমূৰীয়াকৈ আলোচনা কৰিব নহ'লে সিহঁতি জানিবলৈ মানে থাকি যায় কথাবিলাক সেইকাৰণে সিহঁতে সেইবিলাকো শিকাইছো মই এতিয়াৰ পৰা যিখিনি কথা শিকাই আছিলো আৰু সাৱধান হ'ব লাগিব পৃথিৱীখন তুমি মই ভবাৰ দৰে ইমান সহজো নহয় মানুহ ভাল মানুহ যেনেকৈ আছে বেয়া মানুহো তেনেকৈ আছে গতিকে বেয়া মানুহখিনিৰ পৰা কেনেকৈ আঁতৰি থাকিব লাগিব তাক কেনেকৈ কোনখিনি সময়ত প্ৰত্যুত্তৰ দিব লাগিব আৰু নিজকে সাহসী কৰিব লাগিব ছোৱালী হ'লো বুলি অবলা নহয় আগতে কৈছিল নাৰী অবলা আজিকালি কিন্তু নাৰী অবলা নহয় হয় নাই কৃষ্ণ কৃষ্ণ ভাল ভালে আছে অঁ ঠিক আছে হ'ব অঁ নেৰিছে বোলো যাওঁ কৈ আকৌ কি কৰিবলৈ আহিব লাগে কাইলৈ নাচিবলৈ তেওঁলোকৰ আদৰ যত্ন অতিথি আপ্যায়নত সঁচাকৈ খুবেই সুখী হ'লোঁ আৰু মানুহবিলাক যে ইমান বেছি ভাল লাগিলে একেবাৰে যেন ঘৰুৱা তেনেকুৱা লাগিলে আজি বা আকৌ কি বস্তু আহিলে অ' মেডাম কাৰ এনেই আপোনালোকে যদি মুনুৰ মোবাইলটোত কি চাইছিলে যদি চেক কৰিবলৈ পায় নহয় চেক কৰিলে চিধা চিধি আকৌ অনলাইনত বস্তু চোৱা বাদে বেলেগ নেদেখে কিন্তু আছে ভালকৈ খুলি দিয়া মই যাওঁগৈ এইফালে স্কুটিতে বহি আছো অ' মই বোলো বেলেগ কিবা ইমান ডাঙৰ বস্তু এটা আনিছে কি আকৌ অ' কলিজা আহিলি নহয় আহোন আহোন মোলৈ নাই চোৱা চব কিবা এটা হৈ থাকিলে নাচায় আকৌ আহোন মোলৈ চোৱা না হাই কৈ দিয়াচোন হাই কৈ দিয়া হাই কৈ দিয়া হাই কৈ দিয়াচোন আজিকালি বেছি কৰা আৰু উঠা উঠা থিয় হোৱা থিয় হৈ দিয়া হাই কৈ দিয়া এতিয়া হাই কৈ হাই কৈছোন সঁচাকৈ দেই নকৰা পাই কি হ'ল তোমাক মায়ে মাৰিছিলে নি মায়ে মাৰিছিলে নি ক'ত মাৰিছিলে ক'ত মাৰিছিলে মুনু বহুত কিবা কিবা কৈছিলা নি তোমাক চাচোন বা ছোৱালীক মাতোতে তোমাক নমতাই কৈছো খোৱা বোৱা কৰিলা শুনটো ভাত খাইছা এতিয়াহে খাইছা যে মুনুমা খালা হ'ব মই বিশ্বাস কৰিছো দেই আই মই এতিয়া বিশ্বাস কৰিছো দেই এজন আমাৰ ডেকাজন দেই কিমান ডাঙৰ হ'ল চাওকচোন ইমান মৰম লগা হৈছে অৱশ্যে মই এইকেইদিনত যাবলৈ তেনেকৈ সময় পোৱা নাই বেটীয়ে ভিডিঅ'টো কৰি পঠিয়ালে মই বোলো আপোনালোককো দেখুৱাই দিওঁ গম পাইছেনে মোৰ যি নাতি বৈষ্ণৱ বহি লৈ বাটিত বস্তু লৈ নিজে খাব পৰা হ'ল বস্তু খুজিব পৰা হ'ল আৰু আজিকালি বোলে সি চব বস্তু মাম বুলি কয় মুঠতে তাক মাম খাবলৈ লাগে সকলোৱে আশীৰ্বাদ কৰিব দেই যাতে আমাৰ পোনাকণটো সদায় কুশলে থাকে এইকেইদিনত আকৌ তাৰ সেই ঘামুচি বেছিকৈ হৈ পেলাই খুব খজুৱতি হৈছিলে সেইদিনাখন যে ইমান কান্দিলে বোলে ডিব্ৰুগড়লৈ লৈ গৈছিলে আৰু তাতে দেখুৱাই মেলি এতিয়া অকণমান ভাল পাইছে গৰমটো যে ইমান বেছি হৈছে নহয় আৰু বেটীয়ে চিচাৰৰ বাতিটোত দিছে দেখি পেলাই মই তাইক কৈছোঁ অৱশ্যে প্ৰথমনো কি গালি দিম ন সিহঁতি ভাবিও নাপায় নহয় অলপ সতৰ্ক কৰি দিছোঁ এবাৰ আমাৰ সোণটোৱে যে এনেকুৱা চিচাৰৰ বাতি নহয় খালি গিলাচত আছিলে সি পানী খাইছিলে পানী খাওঁতে কামুৰি দিলে নহয় গোটেই একদম মুখৰ ভিতৰত চিচাৰ হৈ গৈছিলে তাইক কথাটো সোঁৱৰাই দিছোঁ বোলো আই এনেকৈ নিদিবি দেই লগে লগে তাই মেছেজ কৰিছে মা মই কথাটো ভাবিবলৈকে নহ'ল
বাৰু সকলো ভালে কুশলে থাকক। ভিডিঅ'টোত আজি বহুত কিবা কিবি আছে বুলি নকওঁ, সদায় কিবা এটা কণ্টেণ্ট থাকিব তেনেকুৱাটো নহয়। কেতিয়াবা সৰু সুৰা কিছুমান কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিও খুব বেছি ভাল লাগে, সেইকাৰণে শ্বেয়াৰ কৰিলোঁ। সকলো ভালে থাকক, কুশলে থাকক। নতুন এটা ভিডিঅ'ৰ সৈতে অতি সোনকালে আহিম, তেতিয়ালৈকে বাই বাই। জয় আই অসম।